ओम शांति। हेलो बंधु बान्धवीসকল, आशा करूँ সকলো কুশলে আছে। ভিডিঅ'টোৰ আৰম্ভণিতে মই আপোনালোকক এটি অনুৰোধ কৰোঁ, যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ পাহৰি নাযাব। লগতে সম্পূৰ্ণ ভিডিঅ'টো চাব, অলপ স্কিপ নকৰিব। এই আমাৰ বাণীপুৰত থকা প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় মেডিটেশ্যন চেণ্টাৰ, তাতে যোৱাকালি ভোগৰ আয়োজন হৈছিল আৰু লগতে এগৰাকী বৰহাটৰ পৰা অহা মাতাও লগ পালোঁ। তাতে তেখেতে স্বত্বাধিকাৰীগৰাকীক ফুলাম গামোচাৰে সম্ভাষণ জনাইছে আৰু খুব সুন্দৰকৈ তেখেতৰ মনৰ কথা প্ৰকাশ কৰিলে সকলোৰে আগত। ভাল লাগিল, খুব সুন্দৰ জ্ঞানৰ কথা ক'লে তেখেতে। আপোনালোকেও ভিডিঅ'টো শুনিব সম্পূৰ্ণ। আজি এবছৰমান হৈছে, প্ৰায় এবছৰ নাই হোৱা চাগে, জানিছোঁ ইমান মহান কৰ্ম এটা আৰম্ভ কৰিছে মাতা আৰু ভাইটিয়ে। তেওঁলোকৰ এই মহান কৰ্মৰ মানে শলাগ মই তেওঁলোকক এখনি ফুলাম গামোচাৰে সমাগত জনাইছোঁ। আপোনালোক সকলোৱে আগৰ জ্ঞানৰ কথা সকলোতো বহুত কিবা কিবি জানেই, কিন্তু নহা সকলোকো কৈছোঁ, আপোনালোক আহিছে, বাবাৰ ভোগ খাইছে আৰু শুনি ভাল লাগিছে। এই শুনি ভাল লগা পৰম্পৰাটো আমাৰ ভক্তি মাৰ্গতো চলি আহিছে, হয় নাই? আমি ভাগৱত শুনো, গীতা পাঠ শুনো, ৰামায়ণ শুনো, বহুত কিবা কিবি শুনো, কিন্তু শুনি আমি একো ফলাফল অনুভৱ কৰা নাই। আমাৰ কোনো আপদ বিপদ বেমাৰ আজাৰ বিভিন্ন ৰকমৰ দুৰ্ঘটনা আদি বহুত কিবা কিবি সমস্যাৰ পৰা আমি একো সমাধান পোৱা নাই। কিন্তু যেতিয়া ঈশ্বৰীয় জ্ঞানত অহা হয়, ঈশ্বৰীয় জ্ঞান গ্ৰহণ কৰি সেইমতে যেতিয়া নিজৰ জীৱনত আমি প্ৰয়োগ কৰিবলৈ চেষ্টা কৰোঁ, তেতিয়া আমাৰ বিভিন্ন ৰকমৰ বেমাৰ আজাৰৰ পৰাও আমি বহুতখিনি ৰেহাই পাওঁ, সম্পূৰ্ণ নিৰোগীও হ'ব পাৰোঁ। আৰু বিভিন্ন ৰকমৰ সমস্যা, আমাৰ সামাজিক ঘৰুৱা সমস্যা, বিভিন্ন ৰকমৰ সমস্যা, আৰ্থিক সমস্যা, ভিন ভিন ক্ষেত্ৰত আমাৰ প্ৰতিটো ক্ষেত্ৰতে জীৱনৰ সমস্যা আছে, সমস্যা শেষ নাই। এই সমস্যাবিলাকৰ পৰা আমি বহুতখিনি ৰেহাই পাওঁ। জ্ঞানত আহিলেও আমাৰ নিজৰ পূৰ্বজন্মৰ কৰ্মৰ ফল হিচাপে আমি বহুত কিবা কিবি ভুগিব লগা হয়, কাৰণ এইটো আমাৰ অন্তিম জন্ম। ইয়াৰ পিছত আৰু জন্ম পাবলৈ নাই, কিয়নো এতিয়া কলিযুগৰ শেষ সময় চলিছে। এতিয়া বিনাশ চলি আছে, মহাবিনাশৰ ট্ৰেইলাৰ আপোনালোকে দেখিলেই অলৰেডি। কৰোণাৰ পৰা আৰম্ভ কৰি এতিয়া কিবা কিবি যুদ্ধ বিগ্ৰহ চলি আছে। এসময়ত একেলগে যেতিয়া ইয়াৰ বিপদ ধাৰণ কৰিব, তেতিয়া মানুহে সাৰ পাব। তেতিয়ালৈ আমি সাৰ পাম বুলি ৰৈ থাকিলে নিজৰে লোকচান হ'ব। গতিকে মই ভাবোঁ আপোনালোকে যিসকলে এতিয়ালৈকে ঈশ্বৰৰ সত্য জ্ঞান পোৱা নাই, যিমান পাৰে সোনকালে সেই জ্ঞান গ্ৰহণ কৰক আৰু নিজৰ জীৱনটো কিছু হ'লেও সমস্যামুক্ত কৰি শান্তি আৰু সুখেৰে জীৱনটো অতিবাহিত কৰিবলৈ চেষ্টা কৰক। সকলোৰ কাৰণে মোৰ শুভেচ্ছা থাকিল, বিহুবীয়াসকলক থাকিল আৰু সকলো জ্ঞান লাভ কৰি এজন পৰমাত্মা, এজন ভগৱানৰ সন্তান হিচাপে আমি প্ৰত্যেকৰ শুভকামনা কৰোঁ। আৰু মোৰ সেই শুভকামনা সকলোলৈকে মোৰ ইমান বক্তৃতা দিয়াৰ কোনো অভ্যাস নাই, সেয়েহে যি ভুল ত্ৰুটিৰ সৈতে সকলো মিহলি কৰি গাই আছোঁ, মই আপোনালোকে ক্ষমা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। আহিব আপোনালোকো পাঠশালাখনলৈ। ইয়াতে কোনো জাতি ধৰ্মৰ কথা নাই, সকলো আহিব পাৰে। আৰু শেষত আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ মোৰ লগত সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে।